প্ৰথমে মই আজিৰ শিক্ষক দিৱসৰ দিনা মোৰ ব্যক্তিগত যিসকল শিক্ষক আজি এই সংসাৰত নাই সেইসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আজি যিসকল বিদ্যমান সেইসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু এই নৱজ্যোতি কলেজৰ এই পবিত্ৰ প্ৰাংগণৰ পৰা মই সমূহ শিক্ষকসকলক মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আহিয়ে কলেজখনত দেখিছোঁ যে কিছু শিক্ষকে তেওঁলোকৰ বিভিন্ন দাবীৰ ক্ষেত্ৰত আন্দোলন কৰিবলগীয়া হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ইমান আপুনি সকলো পাৰা যেন লাগে অকণমান শিক্ষকসকলৰ সমস্যাবিলাক আপুনি নাইকিয়া কৰি দিয়ক। আপুনি বিভিন্ন প্ৰাধিকৰণৰ পৰা আদি কৰি আপুনি কথা দিছিল এইবিলাক কৈ আপুনি এতিয়া ৰাজপথত বহিলে আপোনাক অনুৰোধ কৰিছোঁ যে শিক্ষক সমাজৰ যিসকল আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক আপুনি সমাধান কৰক। আজিৰ দিনটোত মই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বেলেগ কথা নকওঁ, কিন্তু আজিৰ তাৰিখত যিদৰে আপোনাৰ আন্দোলন কৰিছে সেই কথাটো ৰাজ্যখনৰ কাৰণে খুব শুভ লক্ষণ নহয়। সদৌ অসম কলেজ শিক্ষক সন্থাৰ আহ্বানত আমি আজি নৱজ্যোতি মহাবিদ্যালয়ৰ শিক্ষক গোটে আমি প্ৰতিবাদী সভা পাতিছোঁ আমাৰ মহাবিদ্যালয় প্ৰাংগণত। আজি গোটেই অসমতে এই প্ৰতিবাদী সভা চলি আছে। আমি তেখেতসকলৰ লগত একমত হৈ আমি প্ৰতিবাদ কৰিছোঁ। আমি শিক্ষক দিৱস বৰ্জন কৰিছোঁ। আমি কোনো ছাত্ৰ ছাত্ৰীৰ পৰা কোনো ধৰণৰ গিফ্ট লোৱা নাই। আজি আমি সিহঁতক আশীৰ্বাদ জনাইছোঁ আমাৰ অন্তৰৰ পৰা। আমাৰ বহুত সমস্যা আছে। আমাৰ শিক্ষকসকলৰ যিটো প্ৰমোশ্যনৰ ক্ষেত্ৰত যিটো আহুৱাপূৰ্ণ এটা অফিচ মেমৰেণ্ডাম বাহিৰ কৰা হৈছিল, তাত অলপ আহুৱা আছে। সেইটো সংশোধন কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আমাৰ সদৌ অসম কলেজ শিক্ষক সন্থাৰ বিষয়ববীয়াসকলে ইতিমধ্যে চৰকাৰৰ লগত আলোচনা কৰিছে আৰু সেই সম্পৰ্কে তেখেতসকলক অৱগত কৰাইছে আৰু আমি ভৱিষ্যতে যাতে আমাৰ এই যি শিক্ষকসকলৰ যেতিয়া প্ৰমোশ্যন ডিউ হয় সেই সময়ৰ পৰাই এইটো কাৰ্যকৰী কৰিব লাগে কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তেখেতসকলে আংশিক আশ্বাসো দিছে। কিন্তু আজি এই দিৱসৰ জৰিয়তে এই প্ৰতিবাদ থলীৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ তেখেতসকলে যাতে কথাটো অলপ বিবেচনা কৰি আমাৰ সমস্যাসমূহ সমাধান কৰি দিয়ে। এইটো কাৰণ চৰকাৰ হ'ল আমাৰ অভিভাৱক। তেখেতসকলৰ ওচৰত আমি দাবী নজনালে নিশ্চয় তেখেতসকলে গম নাপাব আমাৰ কি সমস্যা। যেনেকৈ মাকে যেতিয়ালৈকে নাকান্দে মাকে পিয়া নোখোৱায়, ঠিক তেনেকৈ আমিও আমাৰ সমস্যাসমূহ তেখেতসকলক অৱগত কৰাৰ কাৰণে আমি প্ৰতিবাদ কৰি আছোঁ। তেখেতসকলে নিশ্চয় অৱগত হোৱাৰ পিছত হয়তো আমাৰ সমস্যা সমাধান কৰিব বুলি এটা আশা কৰিছোঁ। গতিকে আমি ইয়াত নাই সাংসদগৰাকী আমি আগৰে পৰা নিমন্ত্ৰণ কৰা হৈছিল আমাৰ কলেজত শিক্ষক দিৱস উপলক্ষে, কিন্তু আজি হঠাৎ কৰি আমাৰ এই কাৰ্যসূচীটো যোৱাকালি আমি গম পাইছোঁ। গতিকে এই সন্ধিক্ষণত তেখেতেও আমাৰ লগত অলপ সময় ইয়াতে বহিছিল। তেখেতেও আমাৰ বিষয়ে অৱগত হৈ আমাৰ সমস্যাৰ বিষয়ে তেখেতেও কৈছে যে তেখেতেও এই বিষয়ে চৰকাৰৰ লগত আলোচনা কৰিব বুলি আমাক আশ্বাস দিছে। এই কাৰ্যসূচীখন হ'ল প্ৰথমতে মই নিজকে ইণ্ট্ৰডিউচ কৰি দিওঁ। মই হ'ল ডক্টৰ প্ৰদ্যুৎ ৰাজকুমাৰ, মানে সম্পাদক হিচাপে কাম কৰি আছোঁ নৱজ্যোতি কলেজ শিক্ষক গোটত। চ' আমি আজি যিটো OM ওলাইছিলে প্ৰমোশ্যনৰ বিষয়ে, যিটো ডিউ ডেট মানে চবৰে একে দি দিছে 1 এপ্ৰিলৰ পৰা, ত' সেইটোৰ আগেইনষ্টত আমি এতিয়া প্ৰতিবাদ কৰি আছোঁ। এই পবিত্ৰ দিনত আপোনালোকে দিৱসটো বৰ্জন কৰিছে, কি দাবীৰ ভিত্তিত আপোনালোকে যিটো প্ৰমোশ্যন ডিউ ডেটছলৈ OM ওলাইছিলে সেইটোৰ আগেইনষ্টত আমি প্ৰতিবাদ কৰি আছোঁ। যে চবৰৰ ডিউ ডেট মানে যিখিনি ছিনিয়ৰ মানুহে আমাৰ প্ৰমোশ্যন পাব লাগে 7 বছৰ বা 8 বছৰ আগত, কিন্তু পাইছে চবে একে ডেটত। তো সেইটোৰ আগেইনষ্টত আমি আজি প্ৰতিবাদ কৰি আছোঁ। আপোনালোকৰ দাবী পূৰণ নহ'লে কি কৰিব? দাবী পূৰণ নহ'লে আমি আন্দোলন কৰি থাকিম। আমি পিছুৱাই নাযাওঁ। চেণ্ট্ৰেল কমিটিয়ে বেছি ভালকৈ সিদ্ধান্ত ল'ব পাৰিব। এইটো আপোনালোকৰ এই প্ৰতিবাদ কাৰ্যসূচী কিমান সময়লৈ চলি থাকিব? 12টালৈকে আছে, 11টাৰ পৰা 12টালৈকে 1 ঘণ্টা। তাৰপিছত আমি চাৰ্কল অফিচৰ তাত যাম আৰু এটা অফিচ মেমৰেণ্ডাম এটা দিব। চৰকাৰক কি আহ্বান জনাব? এই প্ৰমোশ্যন ডিউ ডেটছটো ফিক্স যিটো কৰিছে সেইটো মানে পিছুৱাই ল'বলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা
70901790 নম্বৰত।